ডিসি অফিসৰ পৰা পলিটিচাইজ কৰা হৈছে নেকি যে তাত বিজেপিৰ ৱাৰ্ড মেম্বাৰ আছে বা বিজেপিৰ ভোটাৰ বেছি আছে কাৰণে এইটো ভাল পেকেটটো পঠিয়া বা এইটো ৱাৰ্ডত বিজেপিৰ ভোটাৰ নাই সেইটো কাৰণে এইটো বেয়া পেকেটটো পঠিয়া বা কম পৰিমাণৰ পেকেটটো পঠিয়া এনেকুৱা এটা পলিটিক্স হৈ আছে নেকি? আপোনালোকে জানে শিৱসাগৰত বানপানী হৈ আছে কিন্তু সকলোৱে সহায় কৰি আছে কিন্তু চৰকাৰে অসম চৰকাৰে যি সহায় কৰি আছে তাতকৈ বেছিকৈ পোষ্টাৰ আনিছে গুৱাহাটীত যিবিলাক পোষ্টাৰ আনি আছে 50-60 ঘৰ মানুহ হেল্প হৈ গ'ল হয় আৰু যিবিলাকক পোষ্টাৰ আনিব দিছে সেইবিলাক ল'ৰাক যদি লৈ গৈ সেইবিলাক মানুহক লৈ গৈ তাত ঘৰ চৰ চাফা কৰিব দিলে হয় বা কিবা এটা কামত লগালে হয় তেতিয়াহ'লে 100-200 ঘৰ মানুহ হয়তো ঘৰৰ পৰা বোকা পাতি ওলাই চাফ চিকুণ হৈ গ'ল হয়। গতিকে এইবিলাক কি কৰি আছে আৰু এনেওতো এইখন চৰকাৰে কৈ আছে যে পোষ্টাৰ আনিব নোৱাৰে বেলেগে পোষ্টাৰ আনিলে ফাইন দিব লাগে তেখেতসকলে পোষ্টাৰ যে আনিব সেই ফাইনটো কোনে দিব? এতিয়ালৈকে সেই বানপানী হোৱা ঠাইত সকলোৱে আহিছে কিন্তু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এতিয়ালৈকে অহা নাই। বাকী ইলেকশ্যনৰ সময়ত কিন্তু সপ্তাহে সপ্তাহে দেশৰ প্ৰধানমন্ত্ৰী হওক অমিত শ্বাহ হওক আহে অসমৰ বানপানীত এতিয়ালৈকে অহা নাই। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা যিবিলাক মানে ৰিলিফ দিয়া গৈছে আপোনালোকে দেখিছে তাত কিছুমানৰ পেকেটবিলাক ডাঙৰ হয় মানে 7 কিলো চাউল আছে এনেকৈ কিবা কানি আছে কিন্তু কিছুমানত চৰকাৰে দিয়াই সেইবিলাক ৱাৰ্ডত মানে কম আছে। মোৰ ওচৰত দুটা কিট আছে CM কিট একেই CM কিট কিন্তু দুটা পেকেট আছে হয়তো এই গোটেই পেকেটটো মিলাই 10-11 কেজি 12 কেজি মানৰ ওজনৰ এইটো এটা পেকেট মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা চিল পেকেট হিচাপে আছে। এই পেকেটটো আমাৰ 8 নম্বৰ ৱাৰ্ড হাতীগুলি পটুৱাচলা গাঁৱৰ হাতীগুলি পঞ্চায়তৰ অন্তৰ্গত 8 নম্বৰ ৱাৰ্ডত এই CM কিটৰ এই পেকেটটো পাইছে মানুহ কিন্তু 7 নম্বৰ ৱাৰ্ডৰ মোৰ ভাইটি এটা ঘৰত এইটো পেকেট পাইছে CM কিটৰ। আপোনালোকে চাওক CM কিটৰ এই পেকেটটোত চাউল 5 কেজি নিমখ এপেকেট এইটো মচুৰ দালি 1 কেজি হ'ব 1 কেজি এইটো 1 কেজি হ'ব যদি আপোনালোকে বিচাৰে মই পেকেটটো খুলি দেখাম এইটো 1 কেজি হ'ব। আৰু এইফালে চাওক মিঠাতেল এইটো সৰু পেকেট এটা এইটো 455 গ্ৰাম লিখা আছে হয়তো আধা লিটাৰ হ'ব। CM কিটটো এনেকৈ বেলেগ বেলেগকৈ আহিছে নেকি? CM কিট একেবিধে হ'ব লাগিছিলে বা একেটা পৰিমাণৰ বস্তু আহিব লাগিছিলে। এই বেগে যদি নাটিছিলে বেগৰ অভাৱ আছিলে পলিথিনতে দিছে ঠিক আছে পলিথিনত দিওঁতেতো পৰিমাণটোতো সমানে হ'ব লাগিছিলে। ইয়াত 1 লিটাৰ মিঠাতেল ইয়াত আধা লিটাৰ মিঠাতেল ইয়াত 2 কিলো মচুৰ দাইল ইয়াত 1 কিলো মচুৰ দাইল ইয়াত চাউল 7 কিলোমান ইয়াত চাউল 5 কিলোমান। এই ডিফাৰেঞ্চিয়েটটো ক'ত হৈছে? মোৰ প্ৰশ্নটো হৈছে এই ডিফাৰেঞ্চিয়েটটো ক'ত হৈছে? খেলি মেলি কোনে কৰিছে? মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰশ্নটো এইটো কাৰণে উত্থাপন কৰিছোঁ এই খেলি মেলিটো ক'ত হৈছে? খেলি মেলি আপোনালোকৰ চৰকাৰৰ ওপৰৰ পৰা হৈছে নে এই খেলি মেলিটো তলত হৈছে? ডিচি অফিসৰ পৰা পলিটিচাইজ কৰা হৈছে নেকি যে তাত বিজেপিৰ ৱাৰ্ড মেম্বাৰ আছে বা বিজেপিৰ ভোটাৰ বেছি আছে কাৰণে এইটো ভাল পেকেটটো পঠিয়া বা এইটো ৱাৰ্ডত বিজেপিৰ ভোটাৰ নাই সেইটো কাৰণে এইটো বেয়া পেকেটটো পঠিয়া বা কম পৰিমাণৰ পেকেটটো পঠিয়া এনেকুৱা এটা পলিটিক্স হৈ আছে নেকি? যদি বস্তু দিয়ে একেই বস্তু দিয়ক চৰকাৰে আৰু নিদিলে ধৰি লওক ইয়াত বেলেগ কি অৰ্থ মানে চৰকাৰখনক ভোট দিয়াবিলাকক বেছি দিছে নেকি আৰু চৰকাৰক ভোট নিদিয়াবিলাকক কমকৈ দিছে নেকি চিনাক্ত কৰি দিছে নেকি? এইটো মোৰ কাৰণে বিৰাট ডাঙৰ কুৱেশ্যন। কোনোবাই বেয়া পালেও ভাল পালেও মই কথাখিনি ক'লোঁ মোৰ দৃষ্টিত পৰিছে সেইকাৰণে মই কথাখিনি ক'লোঁ। গতিকে যদি ভিডিঅ'টো ৰাইজৰ ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব সকলোৱে যাতে ভিডিঅ'টো পায় কাৰণ আমি ভোট দিছোঁ আমি জিকাইছোঁ আমাৰ চৰকাৰ গতিকে আমাৰ চৰকাৰে যদি কাৰোবাক কম দিয়ে কাৰোবাক বেছি দিয়ে এইটো বেয়া কথা আমিয়ে ঠিক কৰিব লাগিব। গতিকে সজাগ হওক জনতা সজাগ হওক।